মহানগৰত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ অজুহাত লৈ একাংশ বিজেপি নেতাই চান্সতে ডেন্স কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে পাকে প্ৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে গালি পাৰিবলৈ আৰম্ভ কৰিছে। কিন্তু তাৰ আগতে এটা কথা কওঁ, এই যে গুৱাহাটীত বানপানীক লৈ বিতৰ্ক হ'ল, আমাৰ দৃষ্টিত USTMক ধন্যবাদ দিব লাগে। হয়তো ভিতৰি ভিতৰি এই চৰকাৰৰ একাংশ লোকে USTMক ধন্যবাদ নিদিয়াকৈ নাথাকে। এইকাৰণে কৈছো, এইখন চৰকাৰে 12 বছৰে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণত ব্যৰ্থ হৈ, চূড়ান্ত ব্যৰ্থ হৈ যি এক লজ্জাজনক পৰিস্থিতিত উপনীত হৈছে, তাৰ পৰা হাত সৰাৰ কাৰণে তেওঁলোকে USTMক দেখুৱাই দিলে হ'ল। মিডিয়াটো আছেই, USTMৰ বিৰুদ্ধে বাইট দিলে হৈ গ'ল। এতিয়া আমাৰ স্পষ্ট কথা, যদি USTMৰ কাৰণে জৰাবাটত বানপানী হৈছে, মালিগাঁও, জালুকবাৰী, পাণ্ডুত বানপানী কিয় হ'ল? বাকী নবীন নগৰ, তৰুণ নগৰ, জোৰত যে ডুবি থাকে, এই কথাবোৰ নকলোৱে। কথাবোৰ নিজেই চিন্তা কৰক। যদি জৰাবাটত, খানাপাৰাত USTMৰ কাৰণে বানপানী হৈছে, এই বানপানী কিহৰ? আমাৰ স্ক্ৰীনৰ পিছফালে দেখিছে আপোনালোকে মালিগাঁৱত কি অৱস্থা হৈছে। মালিগাঁৱত বানপানীত উটি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। এই বানপানী কিয়? চূড়ান্ত ব্যৰ্থ হৈ এওঁলোকে USTMক কেৱল অজুহাত হিচাপে লৈছে, তাত বেলেগ কাৰণ নাই। আৰু মন কৰক, এওঁলোকে কি কাৰবাৰ কৰিবলৈ ওলাইছে চাওক। আপোনাৰ ছালৰ অসুখ হৈছে, প্ৰথমতে ছালখনৰ ট্ৰিটমেণ্ট কৰিব নে সেই ছালখনৰ ওপৰত পাউডাৰ লগাই আপুনি ঢাকি ৰাখিবলৈ চেষ্টা কৰিব? এনেকুৱাই কৰিবলৈ গৈছে এইখন মহানগৰৰ বিষয়াসকলে। কাৰণ 20খন ফ্লাইঅভাৰত 25 কোটি টকা ব্যয় কৰি উলম্ব বাগিচা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। বানপানীৰ অৱস্থা সেই, ক'তো মেনেজমেণ্ট নাই, ক'তো তেওঁলোকৰ বৈজ্ঞানিক পদ্ধতিৰে নলা নৰ্দমা নিষ্কাশনৰ ব্যৱস্থা নাই, বানপানী নিয়ন্ত্ৰণ কৰিব পৰা নাই। অথচ এওঁলোকে সৌন্দৰ্যৰ নামত এনেকে ৰাইজৰ টকা খৰচ কৰিবলৈ ওলাইছে। এই টকাবোৰ গছত লাগিছে নেকি? টকাবোৰ এনেই আহে নেকি? কাক সুধি এওঁলোকে বানাক্ৰান্ত গুৱাহাটী মহানগৰত 25 কোটি টকা বাগিচা নিৰ্মাণৰ কাৰণে ব্যয় কৰিব ওলাইছে? বনাঞ্চল ধ্বংস হৈছে, জলাশয় পুতি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে, নলা নৰ্দমা চেপি চেপি বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ হৈছে গুৱাহাটী মহানগৰীত। আৰু আমি যে ক'লো একাংশই চান্স পাই ডেন্স কৰিছে, এতিয়া মুখ্যমন্ত্ৰীক তেওঁলোকে গালি দিয়াৰ আৰম্ভ কৰিছে। এতিয়া চাওক, আটাইতকৈ বেছি সময় গুৱাহাটীৰ দায়িত্বত কোন আছিল? কংগ্ৰেছৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে বিজেপিৰ প্ৰাক্তন সভাপতি বিধায়ক ভৱেশ কলিতাই স্পষ্টভাৱে কৈছে যে কংগ্ৰেছৰ বাবে এই কাৰবাৰটো হৈছে, কংগ্ৰেছৰ বাবে পাহাৰ খনন হৈছিল, কংগ্ৰেছৰ বাবে পাহাৰত দখল হৈছিল, কংগ্ৰেছৰ বাবে গুৱাহাটী মহানগৰৰ এই অৱস্থা। গতিকে কংগ্ৰেছৰ মন্ত্ৰী কোন আছিল সেই সময়ত? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এওঁলোকে সুযোগ পাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰিছে নেকি? কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়েতো সেই দায়িত্বৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিব। তেওঁতো দায়িত্ব মূৰ পাতি ল'ব লাগিব। কাৰণ কংগ্ৰেছৰ দিনত আটাইতকৈ শক্তিশালী মন্ত্ৰী হৈ তেখেতে সুদীৰ্ঘ দিন ধৰি গুৱাহাটী মহানগৰৰ দায়িত্বত আছিল। তাৰপিছত গুৱাহাটী মহানগৰৰ সেই অৱস্থা, আৰু তাৰ কাৰণে এতিয়া বৰ্তমানৰ বিজেপি বিধায়কসকলে, মন্ত্ৰীসকলে কংগ্ৰেছক দোষাৰোপ কৰে। কি দোষটো তাকে প্ৰকাৰে গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাতেই পৰিছে। আৰু এই ক্ষেত্ৰত উদ্দেশ্য প্ৰণোদিতভাৱে বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাই হিমন্তকে প্ৰত্যক্ষভাৱে টাৰ্গেট কৰি লৈছে। কাৰণ কি? কথাবোৰ নিজেই চিন্তা কৰক। গুৱাহাটী মহানগৰৰ নামত কেৱল টকা ধ্বংস কৰি আছে। ধ্বংস একাংশ আমোলা বিষয়াই অট্টালিকা বনাইছে গুৱাহাটী মহানগৰক কেন্দ্ৰ কৰি। গুৱাহাটীৰ সমস্যা সমাধানৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে। গুৱাহাটীৰ অৱস্থা কি? কিয় এনেকুৱা হ'ল? খানাপাৰা জৰাবাটত হোৱা বানপানীৰ কাৰণে আপোনালোকে USTMক টাৰ্গেট কৰিছে, তেওঁলোকক দোষী সাব্যস্ত কৰিছে। ঠিকেই আছে, যদি তেনেকুৱা কিবা এটা ঘটনা ঘটিছে দুইখন ৰাজ্যৰ মাজত আলোচনা হোৱা উচিত। কিন্তু জালুকবাৰী, আদাবাৰীত কিহৰ কাৰণে বানপানী হ'ল? ক'ৰ পৰা এই পানীবোৰ আহিল? বাকী অন্যান্য যিবোৰ গুৱাহাটী মহানগৰৰ কেন্দ্ৰস্থল ডুবি থাকে আগৰ পৰাই, এই কথাবোৰতো কৈ লাভেই নাই। চূড়ান্ত ব্যৰ্থ হৈ এওঁলোকে মুখলজ্জা থাকিবলৈ এই ধৰণৰ কাম কাজ কৰি আহিছে। আৰু এজনে কি কৈছে? ভগৱানে বৰষুণ দিছে আৰু সেইকাৰণে বানপানী হৈছে। এয়া হ'ল এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ বক্তব্য, সাংসদৰ বক্তব্য, নেতাৰ বক্তব্য। গতিকে গুৱাহাটী মহানগৰ হৈ পৰিছে একাংশৰ বাবে
সোণৰ কণী পৰা হাঁহ, আৰু এই সোণৰ কণী খাই খাই একাংশ আমলা বিষয়া নডকা হৈ গৈ আছে, আৰু গুৱাহাটী মহানগৰবাসীয়ে জীয়াতু ভুগি এনেকে আজীৱন থাকিব লাগিব। ইয়াৰ পৰা উদ্ধাৰ সম্ভৱ নহয়। এই কাৰণে সম্ভৱ নহয়, ইতিমধ্যে ধ্বংস হৈ গৈছে। নলা নৰ্দমা চেপি খুন্দি বৃহৎ অট্টালিকা নিৰ্মাণ হৈছে। বিভাগীয় কৰ্তৃপক্ষই টকাৰ লোভত একাংশ লোকক কিছুমান ঠাইত এনেকুৱা ঘৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিছে, যাৰ ফলত তালৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ভালদৰে সোমাব পাৰে, নে পানী ধুনীয়াকৈ নৰ্দমাৰে ওলাই কৰবাত অন্য ভাল ঠাইত পৰিব পাৰে। গুৱাহাটীত এনেকুৱা অনেক ঠাই আছে, আপুনি দেখিলে তবথ মানিব। গতিকে গুৱাহাটী মহানগৰত আৰু কেইখনমান উলম্ব বাগিচা কৰক, আৰু কেইখনমান কোটি খৰচ কৰক। খৰচ কৰিব লাগিব। নিজৰ নিজৰ পচন্দৰ ঠিকাদাৰখিনিক কাম দিব লাগিব। আৰু কৃত্ৰিম বানৰ সৃষ্টি হলে, গুৱাহাটী মহানগৰ স্তব্ধ হৈ গলে USTMক গালি দিলেই হৈ গল। USTM কংগ্ৰেছৰ এজেণ্ট বুলি ক'লেই হৈ গল। USTM সংখ্যালঘু লোকৰ বুলি ক'লেই হৈ গল, মিয়াৰ বুলি ক'লেই হৈ গল। এয়াইতো চলি আছে বৰ্তমান। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, এওঁলোকে কি কৰি আছে, কি হ'ব লাগিছিল, কি কৰিব লাগিছিল। গুৱাহাটীৰ বান নিয়ন্ত্ৰণ কৰিব নোৱাৰা এইখন চৰকাৰে অসমক দেশৰ শীৰ্ষ 5 ৰাজ্যৰ ভিতৰত অধিষ্ঠিত কৰাব এনেকে। কথাবোৰ নিজস্ব ধৰণে চিন্তা কৰক। ধন্যবাদ। জয় অসম।